হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অলপ বেলেগ ফালে আহিলোঁ। বেলেগ ফালে মানে মই কৈছিলোঁ যে আপোনালোকক মই ৰানিং কৰিবলৈ যোৱা জেগাডোখৰ জেগাডোখৰ এই পুলটো হয়, পুল হয়, ডাঙৰকৈ পুলটো এইটো। তো এই পুলটোত মানে আমি প্ৰেক্টিছ কৰোঁ। আহি কিনে সেই তাৰ পৰা দৌৰি আহি এইফালে ৰাস্তাটো আমাৰ এইফালে ইয়াত এইটো গড় বস্তি কৰিছে সেই জেগাডোখৰ চব অকল গড় ঘৰ মানে গড় যোনটো টাইটেল লিখে সেই মানুহখিনি আছে। বেছি নাই 5-6 ঘৰ আছে। এইখনে আমাৰ পথাৰখনে আমি ইয়াতে ধান কৰোঁ। সেই বগৰী গছজোপা আপোনালোকে দূৰত দেখিছে যে টিলাটোৰ ওপৰত, সেইডোখৰৰ পৰা সেই পিছফালে গছজোপালৈকে পিছৰ টিলাটোলৈকে আমাৰ পথাৰ হয়। আমি ইয়াতে পথাৰ কৰিছিলোঁ যোৱাবাৰ, তো এইবাৰ নকৰোঁ মানে পথাৰ এইখিনি নকৰোঁ, মানে এইখিনি বেলেগৰ আছিলে তো আমি কৰিছিলোঁ। মানে ধানটো ইমান ভাল নহয়, মানে ইয়াত 2 বছৰলৈকে কোনো মানে 2 বছৰ খেতি কৰাই নাছিলে, তো বৰ দিগদাৰী হয় আৰু মনুষ্যৰ পৰা অলপ দিগদাৰী দিয়ে। তো সেইকাৰণে মানে আমাৰ এতিয়া ঘৰৰ যোনখিনি মাটি সেইখিনিয়ে কৰিম আৰু আমি সেইখিনি বাৰু বহুত মাজত আছে। তাৰপিছত এইটো পুখুৰীটো চাওক আকৌ, ইয়াত পানী কেতিয়াও নুশুকায়। ইয়াত কেতিয়াও নুশুকায়। কেলৈ নুশুকায়? নলাৰ পৰা আনলিমিটেড পানী আহি থাকে। আৰু দুচৰা কথা, ইয়াত বৰষুণ দিলে পানী হৈ যায়, মানে বেছি দ নহয় এইটো পুখুৰী। এইটো মানে মাটি নিয়াৰ কাৰণে খানা হৈছিলে তো এতিয়া এইটো পুখুৰীয়ে বনি গ'ল আৰু ইয়াত মাছ চাছ জীওৱা হয়। ইয়াত জংঘলী মাছ যোনবোৰ বনৰীয়া বোলে মাছ সেইবোৰে আছে বেছি, যেনেকৈ নাগাচেং নে কি কয় সেইবোৰ আছে। এইটো আমাৰ সেই ডিপু বুলি কওঁ যে দাদাজন, সিহঁতৰ হয় পুখুৰীটো। তাৰপিছত এইটো ৰাস্তাদি চিধা গ'লে আমি যদি ৰাইট চাইডে ঘূৰোঁ তেনেহ'লে চিধা গৈ দলংখন পাৰ হৈ ৰাইট চাইডে যাওঁগৈ তেনেহ'লে আমি মামৰণি সোমামগৈ। আৰু যদি চিধা গ'লে আমি লক্ষীপথাৰ পামগৈ, কিন্তু সেনেকৈ নাপাওঁগৈ। অলপ এনেকৈ ঘূৰি এইফালে যালে জয়পুৰীয়া আৰু এইফালে গ'লে লক্ষীপথাৰ পায়। আৰু এখন জংঘলখন ভালেই আছে জংঘলখন, খালি এইফালে গছ গছনি অলপ কম আছে। সেই ইটো ছাইডত মানে গছ গছনি বেছি আছে, কাৰণ এই ছাইডত মানে কি হ'ল, ডাঙৰ গছেই নাই, এটা দুটা মানে দেখি পাব আপুনি, বেছি দেখি নাপায়। যি মানে ডাঙৰ গছ শুকালে চিধা কাটি মানুহ ঘৰত নিয়ে। সেইকাৰণে মানে ইয়াত সৰু গছেই বেছি আছে, কিন্তু অলপ ভিতৰত গ'লে মানে ডাঙৰ গছ আছে। মই জংঘলত সোমোৱা নাই, সেইকাৰণে ক'ব পৰা নাই কিমান ভিতৰত যাব লাগিব বা কি আছে। এইখনে পৰিৱেশ ইয়াৰ। অলপ ডাৱৰীয়া কৰি থৈছে আজি বতৰটো। বৰষুণ অলপ ঝিমিৰকৈ দি আছিলে। মই বাইকতে আহি দেখাই দিছোঁ মানে। তাৰপিছত এইফালে পৰিৱেশ এনেকুৱা। এতিয়া হাল বাব লাহে লাহে। ইয়াততো এতিয়ালৈকে হাল বোৱা নাই, এই পথাৰখন হালেই বোৱা নাই মানে। আৰু এইটো এটা ঘৰ বনাইছে ইয়াত দাদা এজনৰ, আমাৰ চিনাকি। সেইজনে ঘৰ বনাইছে ইয়াতে, কিবা কিবি চব্জি ৰুইছে, কিন্তু তেওঁ চিম নহয়, এইটো হেৰি হয়, বিন যে কয়, বিন ফ্ৰেছ বিনটো যে সেইটো, তাৰপিছত দাংবডি চাংবডি কিবা কিবি ৰুইছে, মানে একদম হাল বাই দিছে আৰু। এইটো পৰিৱেশ। সেইফালৰ পৰা বাইক এখন আহি আছে আৰু এইফালৰ পৰা আহি আছে এখন বাইক। এইটোৱে। আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো অলপ ইউনিক, মানে কি অলপ চিম্পুল ভিডিঅ', মানে বেছি মানে এডভেঞ্চাৰাছ ভিডিঅ' নহয়, হাঁহি ধেমালি এনেকুৱা ভিডিঅ'। তো সকলোৱে ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট পাম এটা আপোনালোকৰ পৰা। আৰু ভাল ভিডিঅ' বনাব চেষ্টা কৰি থাকিম, আৰু চেষ্টা কৰি আছোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।